পাহাৰৰ পৰা 500 ফুট তলত পৰিল স্কৰ্পিঅ' বাহন। অৰুণাচলৰ ৰয়িঙত ভয়ংকৰ দুৰ্ঘটনাত পতিত নুমলীগড়ৰ 2 পৰিয়াল। চুচুৰময় বাহনৰ ভিতৰতে মৃত্যু 4 জনৰ। লুটিবাগৰ মৰা বাহনৰ পৰা বাহিৰত ওলাই পৰিল মাতৃকন্যা। শনিবাৰে নিশা নুমলীগড়ৰ ঔগুৰি গাঁৱৰ 2টা পৰিয়ালে যাত্ৰা আৰম্ভ কৰিছিল অৰুণাচললৈ বুলি। উদ্দেশ্য আছিল চুবুৰীয়া ৰাজ্যখনৰ ভিন্ন স্থান ভ্ৰমণ। স্কৰ্পিঅ' এখনেৰে যাত্ৰা কৰা দলটোত যাত্ৰী হিচাপে আছিল ৰঞ্জিত চেত্ৰী, মীনা চেত্ৰী, সঞ্জয় চেত্ৰী, হৰিমায়া চেত্ৰী, ৰচনী চেত্ৰী আৰু বাহনখনৰ চালক মনোজ চেত্ৰী। কিন্তু এওঁলোকৰ এই যাত্ৰাৰ পৰিণতি হ'ল ভয়ংকৰতকৈও ভয়ংকৰ। দেওবাৰে বিয়লি অৰুণাচলৰ দিবাং জিলাত সুউচ্চ পাহাৰৰ একাবেকা বাটতেই ঘটিল অঘটন। আন এখন বাহনক অতিক্ৰম কৰিবলৈ লওঁতেই দুৰ্ঘটনাগ্ৰস্ত হয় স্কৰ্পিঅ' বাহনখন। পাহাৰৰ ওপৰৰ পৰা প্ৰায় 500 ফুট তললৈ সৰি পৰে পৰিয়াল 2টা কঢ়িয়াই লৈ যোৱা বাহনখন। শনিবাৰে ইয়াৰ পৰা 10টা বজাত ৰাতি অৰুণাচল কিবা মাইংনে আৰু কিবা জেগা বুলি ওলাই গৈছিলে ইয়াৰ পৰা যাবলৈ ফুৰিবলৈ, পিকনিক হিচাপত ফুৰিবলৈ। গোটেই ভাইটি মোৰ 2জন আছিলে, বোৱাৰী 2জনী, ছোৱালী এজনী আৰু ড্ৰাইভাৰটো। মোৰ বোৱাৰীজনী আৰু ভাইটি এই ছোৱালীজনীক ৰেস্কিউ কৰি হস্পিটেলত ৰেফাৰ কৰিছে ডিব্ৰুগড় বুলি গম পাইছোঁ। দৈৱক্ৰমে বাহনখনে লুটিবাগৰ মাৰি তললৈ পৰি যোৱাৰ সময়তে গাড়ীখনৰ পৰা বাহিৰত ওলাই পৰে 9 বছৰীয়া কন্যা ৰচনী চেত্ৰীসহ মাতৃ হৰিমাই চেত্ৰী। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মাতৃকন্যাহাল সম্প্ৰতি চিকিৎসাধীন ডিব্ৰুগড়ৰ হাস্পাতালত। গাড়ীখনৰ ভিতৰত আবদ্ধ অৱস্থাতেই মৃত্যু হয় চালকসহ আন 4জন লোকৰ। নুমলীগড় আমাৰ ঔগুৰি চাপৰিৰ এটা পৰিয়াল, 6জনীয়া পৰিয়াল এটা মায়দিয়া অভিমুখে গৈ আছিলে আৰু যোৱা পথতে ৰয়িং আৰু মায়দিয়াৰ মাজত তেওঁলোকৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ওপৰৰ পৰা দ খাৱৈত পৰি যায়। যিহেতু দুৰ্ঘটনা হোৱাৰ পিছত মানুহকেইজন বহুত দ খাৱৈত পৰি গৈছিলে আৰু সেইকাৰণে উদ্ধাৰ কাৰ্যত কিছু বাধা আহি পৰিছে। যোৱাকালি আন্ধাৰ হোৱাৰ পিছত উদ্ধাৰ কাৰ্য বন্ধ কৰিবলগীয়া হয়। গোলাঘাট প্ৰশাসনৰ তৎপৰতাত অৰুণাচল আৰক্ষীয়ে সোমবাৰে দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে মৃতদেহৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহনখন। ইপিনে এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ পাছতে বৰ্ণনাতীত পৰিৱেশ নুমলীগড়ৰ ঔগুৰি গাঁৱত। হাঁহি মাতি ফুৰিবলৈ ওলাই যোৱা চুবুৰীয়া 2টিকৈ পৰিয়ালৰ এই পৰিস্থিতিয়ে মৰ্মাহত কৰিছে প্ৰতিজনকে। খুবেই মৰ্মান্তিক, তাৰ বাবে গোটেই পৰিয়াল, গাঁৱৰ ৰাইজ খুবেই দুখৰ কথা। এতিয়ালৈকে আমি সম্পূৰ্ণ তথ্যবিলাক ইতিমধ্যে পোৱা নাই। ডিব্ৰুগড়ৰ পৰা থমাছ বুঢ়াগোহাঁইৰ সহযোগত নুমলীগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।